लोग को? विदाउट वार्निंग कैसे निकाल सकता है? विदाउट वार्निंग नहीं निकाल सकता किसी को। यू आर नॉट अलाउड। নমস্কাৰ মই উতলু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত আমি যি কম সঁচা কথা ক'বলৈ চেষ্টা চলাম আজি পুনৰ ক'বলৈ বিচাৰিছোঁ USTMৰ কথা मेल देने का टाइम नहीं पूछा मेल देने का टाइम में तो नहीं बोला हम लोग विदाउट वार्निंग कैसे निकाल सकता है ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি অফ মেঘালয় এখন বিতৰ্কিত বিশ্ববিদ্যালয় যাক লৈ হিমন্ত বিশ্ব শৰ্মাই ঘনে ঘনে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে সেই USTMত এতিয়া অভাৱনীয় ঘটনা সংঘটিত হৈছে আমি সকলোৱে জানো যে USTMে তাত এখন মেডিকেল কলেজ স্থাপন কৰাৰ অনুমতি লাভ কৰিছে আচলতে PS চাংমাৰ নামত এখন মেডিকেল কলেজ স্থাপন কৰা হৈছে এই মেডিকেল কলেজক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সূচনা হোৱা হৈছিল এই মেডিকেল কলেজখন স্থাপন কৰি গুৱাহাটী মেডিকেল কলেজৰ একাংশ চিকিৎসক তথা গুৱাহাটীৰ একাংশ চিকিৎসকক বৃহৎ পৰিমাণৰ অফাৰ দি আচলতে USTMৰ স্বত্বাধিকাৰী সেই মেডিকেল কলেজখনত দিব বিচাৰিছিল প্ৰয়োজনীয় যি ধৰণৰ আন্তঃগাঁথনি মেডিকেল কলেজখনত নাছিল তৎসত্ত্বেও মেডিকেল কলেজ স্থাপনৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে USTMে কিন্তু সেই মেডিকেল কলেজৰ ভিতৰৰ পৰা এক ভয়ানক তথ্য এটা সন্মুখলৈ আহিছে এবাৰ এই দৃশ্য মন কৰক কেইজনমান যুৱক যুৱতী আগুৱাই গৈছে এজন মানুহে তাক বাধা দিছে যুৱক যুৱতীসকলৰ মুখত বক্তব্য শুনো मेल देने का टाइम में नहीं पूछा मेल देने का टाइम में तो नहीं बोला हम लोग विदाउट वार्निंग कैसे निकाल सकता है विदाउट वार्निंग नहीं निकाल सकता किसी को यू आर नॉट अलाउड you can't touch you cannot touch no one can touch এয়া USTMৰ ভিতৰৰ ঘটনা যে 24 ঘণ্টাত অভাৱনীয় ঘটনা সংঘটিত হৈছে USTMৰ ভিতৰত USTMৰ যিখন মেডিকেল কলেজ আছে মেডিকেল কলেজখনে স্বীকৃতি পাবৰ বাবে তাত যথেষ্ট সংখ্যক কৰ্মচাৰী নিযুক্তি দিছিল ইয়াৰ মাজত চিকিৎসা সেৱাৰ সৈতে জড়িত বৃহৎ সংখ্যক কৰ্মচাৰী আছিল ইতিমধ্যে মেডিকেল কলেজৰ স্বীকৃতি পোৱাৰ পিছত স্বত্বাধিকাৰীয়ে নিজৰ ৰূপ দেখুৱাই দিলে 24 ঘণ্টাৰ পূৰ্বে হঠাৎ কোনো ধৰণৰ কাৰণ দৰ্শোৱা জাননী নিদিয়াকৈ চিকিৎসালয়খনৰ পৰা এজন দুজন নহয় প্ৰায় 60জন চিকিৎসা কৰ্মীক হঠাৎ ছাঁটাই কৰিছে লগে লগে এই কৰ্মচাৰীসকলে এইদৰে প্ৰতিবাদ কৰিছে এওঁলোকে প্ৰশ্ন কৰিছে আমাৰ পাৰফৰ্মেন্স পোৰ বুলি কিয় কোৱা হৈছে আমি ক'ত বেয়া কাম কৰিছিলোঁ আমাক কিয় হঠাৎ কোনো ধৰণৰ কাৰণ নদৰ্শাই আমাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে গেট বন্ধ কৰিব নোৱাৰে we want proof रुको देखी we want proper documents এই যিসকল কৰ্মচাৰীক USTMৰ পৰা বৰখাস্ত কৰা হৈছে তাত যথেষ্ট সংখ্যক হিন্দু কৰ্মচাৰী আছে আসলে ইয়াৰ উদ্দেশ্য কি আছিল USTMখনে মেডিকেল কলেজৰ স্বীকৃতি পাবৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰী প্ৰয়োজন আছিল আৰু সেই কৰ্মচাৰীৰ সংখ্যা দেখুৱাবলৈ এই স্বাস্থ্য কৰ্মীসকলক নিযুক্তি দিছিল নেকি যিহেতু ইতিমধ্যে মেডিকেল কলেজৰ স্বীকৃতি তেওঁলোকে লাভ কৰিলে গতিকে এটা যথেষ্ট সংখ্যক কৰ্মচাৰী তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু যথেষ্ট সংখ্যক কৰ্মচাৰী ৰাখিবলগীয়া হ'লে তেওঁলোকক দৰমহাৰ ভিত্তিত প্ৰতিমাহে বৃহৎ পৰিমাণৰ ধন কৰ্তৃপক্ষৰ ফালৰ পৰা আদায় দিবলগীয়া হ'ব পাৰে হয়তো সেইবাবেই ধন ৰেহাই হোৱাৰ উদ্দেশ্যৰে এইদৰে এই কৰ্মচাৰীসকলক হঠাৎ ছাঁটাই কৰিছে USTM কৰ্তৃপক্ষই ইয়াক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সূচনা হৈছে USTM কৰ্তৃপক্ষৰ ফালৰ পৰা লগতে সতৰ্ক কৰি দিয়া হৈছে এই বাতৰি কোনো টেলিভিছন চেনেল কোনো পৰ্টেল বা কোনো সংবাদ মাধ্যমত যাতে প্ৰকাশ নহয় উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা প্ৰকাশিত একাংশ টেলিভিছন চেনেল আৰু একাংশ বাতৰি কাকতত USTMে মাহিলী ভিত্তিত বিজ্ঞাপন দি আহিছে এই বিজ্ঞাপনৰ বাবেই অসমৰ একাংশ টেলিভিছন চেনেল আৰু এবাৰ মালিক গোষ্ঠীয়ে USTMৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ পৰা বিৰত থাকে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে USTMৰ ডিগ্ৰীক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে USTMৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত যোৱাৰ কথাও কৈছে এইখিনি সময়তেই আন এক চাঞ্চল্যকৰ তথ্য আমাৰ হাতত আহি পৰিছে USTMে মেডিকেল কলেজখন স্থাপন কৰাৰ সময়ত তেওঁলোকৰ বাবে পুঁজিৰ প্ৰয়োজন হৈছিল USTM কৰ্তৃপক্ষৰ লগত যথেষ্ট পৰিমাণৰ পুঁজি নাছিল সেইখিনি সময়ত খবৰ অনুসৰি নেটফি নামৰ যিটো বেংক আছে নেটফিৰ পৰা বৃহৎ পৰিমাণৰ ধন USTMৰ স্বত্বাধিকাৰীৰ হাতত প্ৰদান কৰা হৈছিল আৰু সেই ধন দেখুৱাই পৰৱৰ্তী সময়ত প্ৰায় 150 কোটিৰো অধিক ধন ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ঋণ হিচাপে লৈছিল নেটফিয়ে অৰ্থাৎ USTMৰ মেডিকেল কলেজখন স্থাপন কৰাৰ ক্ষেত্ৰত নেটফিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে নেটফিৰ সৈতে বোৰ্ড অফ ডিৰেক্টৰ জড়িত একাংশ বিষয়া
RSSৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক থকা বুলি খবৰ আহিছে তেনে অৱস্থাত RSSৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক থকা বিষয়ববীয়ে কিয় নেত্ৰীৰ ফালৰ পৰা নীতি বহিৰ্ভূতভাৱে আচলতে USTMক ধন আদায় দিলে সেই এটা প্ৰশ্নৰ বিষয় আছে অৱশ্যে নেত্ৰীৰ এটা সূত্ৰই আমাক জানিবলৈ দিয়া মতে USTMে ঋণ লয় যদিও সেই ঋণ সময়মতে উভতাই দিয়াৰ বাবে তেওঁলোকক ঋণ দিয়া হৈছে কিন্তু বাস্তৱ সত্যটো হ'ল যেতিয়া কোনো বেংকে USTMক মেডিকেল কলেজখনৰ নামত ঋণ দিবলৈ অস্বীকাৰ কৰিছিল সেই সময়ত নেত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন লয় সেই ধন দেখুৱাই ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা 150 কোটি টকাৰ ঋণ লৈছিল USTMৰ মালিকী কৰ্তৃপক্ষই এনে ক্ষেত্ৰত সমগ্ৰ ব্যৱস্থাৰ তদন্তৰ প্ৰয়োজনীয়তা আহি পৰিছে এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে USTMৰ দীৰ্ঘ সময় ধৰি USTMৰ চিকিৎসা মহাবিদ্যালয়খনত দীৰ্ঘ সময় ধৰি কৰ্মৰত এই কৰ্মচাৰীসকলক বহিষ্কাৰ কৰি দি আচলতে USTM কৰ্তৃপক্ষই কি কৰিব বিচাৰিছে এই কৰ্মচাৰীসকলক কাৰণ দৰ্শাবলৈ অনুমতি নিদি তেওঁলোকক খেদি দিয়া হৈছে লগে লগে কৰ্মচাৰীসকলৰ মাজত প্ৰতিবাদ হৈছে কিন্তু তেওঁলোকে প্ৰতিবাদ USTMৰ বাহিৰত কৰিব পৰা নাই USTMৰ ভিতৰৰ প্ৰতিবাদৰ দৃশ্য আমাৰ তাত আহি পৰিছে এইদৰে চৌহদত তেওঁলোকে প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে কিন্তু মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে এইদৰে এই বৃহৎ সংখ্যক কৰ্মচাৰীক USTMৰ পৰা ছাঁটাই কৰা হৈছে We want proper documents. এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ